মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰ.এছ. টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ নৱমমান শ্ৰেণীৰ যিখন ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান আছে সেইখনৰ তৃতীয় খণ্ড সেইখনৰ অৰ্থনীতি বিজ্ঞানৰ যিটো দুটা অধ্যায় আছে সেই অধ্যায় দুটাৰ প্ৰথমটো অধ্যায় আজি প্ৰশ্ন এনসাৰ আলোচনা কৰিম। অধ্যায়টোৰ নাম হৈছে অৰ্থনীতিৰ মৌলিক বিষয়সমূহ। ইয়াতে পাঠটোত ধুনীয়াকৈ দিয়া আছে। এইটো ইকনমিক্স শব্দটো কি শব্দৰ পৰা আহিছে, গ্ৰীক শব্দৰ পৰা, এইটো বৰ ইম্পৰ্টেণ্ট, এইটো আহি থাকে। আৰু ইয়াতে চোৱা আছে, ধুনীয়াকৈ দিয়া আছে। তোমালোকে পাঠটো গোটেইখিনি ঘৰত পঢ়িবা। অৰ্থনীতি বিজ্ঞানৰ পৰিসৰ এইটো বৰ ইম্পৰ্টেণ্ট। এইখিনি তোমালোকে ধুনীয়াকৈ পঢ়িবা। পাঠটো পঢ়ি কিনে মাজৰ পৰা যিখিনি ইম্পৰ্টেণ্ট আষ্টানি লৈ বহীত লিখিব নালাগে, নিজে নিজে থৰলি পাঠটো দুবাৰ তিনিবাৰমান পঢ়িলে হৈ যাব। তাৰপিছত পৰীক্ষাৰ আগত আষ্টানা অংশখিনি খালি পঢ়ি যাবা। ইয়াতে চোৱা মূল কথা দিয়া আছে, এইখিনি তোমালোকে চাবা। ইয়াৰ পৰা MCQ বেছিভাগ আহে মূল কথা। তাৰপিছত আছে আমাৰ কি প্ৰশ্নাৱলী। প্ৰশ্নবিলাক একৰ পৰা 14 লৈ শ্বৰ্ট কুৱেশ্যন, তাৰে পিছত পৰা কেইটামান অলপমান লং, তাৰে পিছত 3টামান অলপ লং। গতিকে গোটেইখিনিয়ে ইম্পৰ্টেণ্ট। যিখিনি ইম্পৰ্টেণ্ট মই ভিডিঅ'ৰ মাজত কৈ যাম। অৰ্থনীতিৰ মৌলিক বিষয়সমূহ পাঠ সমাজ বিজ্ঞান তৃতীয় খণ্ড। অতিসমূহ প্ৰশ্ন উত্তৰ। গতিকে 1 নম্বৰ প্ৰশ্নটোত চোৱা যে অৰ্থনীতি শব্দটো কোনটো ভাষাৰ পৰা অনা হৈছে। এইটো হৈছে অৰ্থনীতি শব্দটো গ্ৰীক ভাষাৰ পৰা অনা হৈছে। এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে। এইটো হৈছে অৰ্থনীতি শব্দটো গ্ৰীক শব্দ ঐকনমিয়াৰ পৰা লোৱা হৈছে। তাৰে পিছৰটো চোৱা, অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ কোন। এডাম স্মিথক অৰ্থনীতি বিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। 4 নম্বৰটো চোৱা, অৰ্থবিজ্ঞানৰ সম্পদভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল। অৰ্থবিজ্ঞানৰ সম্পদভিত্তিক সংজ্ঞাটো এডাম স্মিথে আগবঢ়াইছিল। তাৰে পিছৰ প্ৰশ্নটো চাবা, অৰ্থনীতি বিজ্ঞানৰ কল্যাণ ভিত্তিত সংজ্ঞাটো আগবঢ়োৱা। চোৱা, অৰ্থনীতি বিজ্ঞানৰ কল্যাণ ভিত্তিত সংজ্ঞাটো কোনে আগবঢ়াইছিল। বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। অৰ্থনীতি বিজ্ঞানৰ কল্যাণ ভিত্তিত সংজ্ঞাটো আলফ্ৰেড মাৰ্শ্বেলে আগবঢ়াইছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল। এইটো হৈছে অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো আগবঢ়াইছিল ৰবিনছনে। মনত ৰাখিবা। এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল। এডাম স্মিথে 1776 চনত প্ৰকাশিত গ্ৰন্থ এন ইনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড ক্ৰুচেছ অফ দ্য ৱেল্থ অফ নেশ্যনছ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো, এইখন গ্ৰন্থত অৰ্থবিজ্ঞানৰ সংজ্ঞাটো আগবঢ়াইছিল। তাৰে পিছত চোৱা, আলফ্ৰেড মাৰ্শ্বেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল। চোৱা, আলফ্ৰেড মাৰ্শ্বেলে 1890 চনত প্ৰিন্সিপালছ অফ ইকনমিক্স গ্ৰন্থত অৰ্থবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিল। তাৰে পিছৰ প্ৰশ্নটোৰ চোৱা, লায়নেল ৰবিনছন কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল। অৰ্থনীতিত লায়নেল ৰবিনছে 1932 চনত তেখেতৰ এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক্স ছায়েন্স গ্ৰন্থত তেখেতৰ অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল। যে অৰ্থনীতিৰ লায়নেল ৰবিনছনে কোনখন গ্ৰন্থত তেওঁৰ অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল। গ্ৰন্থখনৰ নাম হৈছে এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক্স ছায়েন্স। ইম্পৰ্টেণ্ট কুৱেশ্যন। 10 নম্বৰটো চাবা, আডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল। যে সমাজ বিজ্ঞানী কাৰ্লাইল আৰু ৰবিনছে এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কৈছিল। এইটো ৰাখিনে নহয়, ৰাখছিনে, মনত ৰাখিবা, ৰাখছিনে।
দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? দক্ষতাৰ ওপৰত গুৰুত্ব দি ছেমুৱেল আৰু নৰ্দহাছে অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো চোৱা। কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয়? এনচাৰত লিখিবা যে কোনো বস্তুৱে মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বুলি কোৱা হয়। 13 নম্বৰ প্ৰশ্নটো চোৱা। উৎপাদনৰ উৎপাদিক আহিলা কি বুলি কোৱা হয়? যে উৎপাদনৰ উৎপাদিক আহিলাক মূলধন বুলি কোৱা হয়। মিৰ্চ আৰু মাৰ্চ শব্দ দুটাই কোন দুটা শব্দৰ পৰা লোৱা হৈছে? মিৰ্চ আৰু মাৰ্চ শব্দ দুটা গ্ৰীক শব্দ মিক্ৰছ আৰু মাক্ৰছৰ পৰা লোৱা হৈছে। ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। চমু উত্তৰ দিয়া। 1 নম্বৰটো হৈছে এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ স্মিথৰ সংজ্ঞা অনুসৰি অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান। এই সংজ্ঞাটোক সম্পদ ভিত্তিক সংজ্ঞা বুলি কোৱা হয়। আকৌ মাৰ্চেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নে হৈছে অৰ্থনীতি। ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে যিটো অংশ প্ৰাৰ্থিক কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰত সৈতে ঘনিষ্ঠ জড়িত। তাৰ পিছৰ প্ৰশ্নটো চোৱা যে ৰবিনছনৰ অৰ্থনৈতিক বিজ্ঞানৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। লায়নেল ৰবিনছনৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল যি বিজ্ঞানে মানুহৰ আচৰণৰ মানুহৰ অপৰিসীম আশা লক্ষ্য আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ উপায় মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি। ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল দুষ্প্ৰাপ্যতাৰ স্বাভাৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম ক্ষমতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ'ল অৰ্থনীতি বিজ্ঞানৰ মূল। ৰবিনছনৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো মৌলিক ধাৰণা কেইটা কি কি? ৰবিনছন অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা 3টা হৈছে মানুহৰ অভাৱ অপৰিসীম। তাৰে পিছৰটো হৈছে অভাৱ পূৰণৰ উপায় বা আহিলা সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য। ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বুলি? অৰ্থবিজ্ঞানৰ যিটো পদ্ধতিত ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ ঘাইঘূটীয়াকৈ আলোচনা কৰা হয় সেই পদ্ধতিকে ব্যষ্টিবাদী অৰ্থবিজ্ঞান বুলি। তাৰপিছত চোৱা সমাজবাদী অৰ্থবিজ্ঞান কাক বুলি? অৰ্থবিজ্ঞানৰ যিটো পদ্ধতিত এখন দেশৰ অৰ্থনৈতিক সামগ্ৰিক আচৰণ অৰ্থাৎ সকলো ভোক্তা উপভোক্তা আদিৰ ক্ষেত্ৰত বিস্তৃতভাৱে আলোচনা কৰে সেই পদ্ধতিকে সমষ্টিবাদী অৰ্থবিজ্ঞান বুলি। তাৰপিছৰ প্ৰশ্নটো চোৱা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। তোমালোকে মনোযোগ দিবা যে আৰ্থিক বস্তু আৰু অনাৰ্থিক বস্তুৰ মাজত পাৰ্থক্য। আৰ্থিক বস্তু আৰু অনাৰ্থিক বস্তুৰ পাৰ্থক্য হ'ল আৰ্থিক বস্তুৰ যোগান চাহিদাতকৈ সীমিত আনহাতে অনাৰ্থিক বস্তুৰ যোগান চাহিদাতকৈ বেছি। আকৌ আৰ্থিক বস্তুবোৰ প্ৰকৃতিৰ মুক্ত দান নহয় আনহাতে অনাৰ্থিক বস্তুবিলাক প্ৰকৃতিৰ মুক্ত দান। আৰ্থিক বস্তুৰ দৰ বা দাম থাকে কিন্তু অনাৰ্থিক বস্তুৰ দৰ বা দাম নাথাকে। তাৰে পিছৰ প্ৰশ্নটো চোৱা ৰাষ্ট্ৰীয় আয় কাক বুলি?
এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি প্ৰস্তুত দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়। জনমূৰি আয়ৰ সূত্ৰটো লিখা। এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ যায় তাকে দেশখনক জনমূৰি আয় বুলি কোৱা হয়। জনমূৰি আয় ইকুৱেল টু ৰাষ্ট্ৰীয় আয় বাই দেশৰ মুঠ জনসংখ্যা। এইটো মোষ্ট ইম্পৰ্টেণ্ট। এই সূত্ৰটো মনত ৰাখিবা যে জনমূৰি আয় ইকুৱেল টু এইটো খালী ঠাই বা MCQত আহিব পাৰে। তাৰে পিছৰ প্ৰশ্নটো চোৱা। অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণসহ ব্যাখ্যা কৰা। বহুকেইটা কাৰণত অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা আছে, তাৰে কেইটামানৰ উল্লেখ কৰা হ'ল। বস্তু বা সামগ্ৰী। সুস্থ গণতন্ত্ৰত নাগৰিকৰ সচেতনতা অপৰিহাৰ্য। এগৰাকী কাৰদাতাই নিশ্চয় জানিব খুজিব বিচাৰে চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে আৰু কিদৰে ব্যয় কৰে। ব্যয় কৰোঁতে কি নীতি মানি চলা হয়, সংগৃহীত ৰাজহ উচিত ব্যৱহাৰ হৈছে নে নাই ইত্যাদি। এগৰাকী সংগঠকে গভীৰভাৱে দেশৰ দৰিদ্ৰতাৰ কাৰণসমূহ ফহিয়াই চাব বিচাৰিব। এই ক্ষেত্ৰত তেখেতে বুজি পাব যে সমস্যাটো কাৰণ অৰ্থনৈতিক। সচেতন গ্ৰাহক হিচাপে আমি জানিব খুজিম যে বজাৰত অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কাৰণবোৰ কি, বিশ্বায়ন বা গোলকীকৰণ কি, ইয়াৰ সুফল আৰু কুফলবোৰ কি কি, অৰ্থনৈতিক বিকাশ কি। গতিকে চোৱা 2 নম্বৰটো উপযোগিতা। উপযোগিতা হৈছে কোনো বস্তু বা সেৱা মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা। বস্তুৰ উপযোগিতা নিৰ্ধাৰণত অৰ্থবিজ্ঞানে সহায় কৰে। আকৌ চোৱা সম্পদ। অৰ্থনীতিত কোনো বস্তু বা সম্পদ বুলি ধৰা হয় যেতিয়া সেই বস্তুৰ উপযোগিতা, অপ্ৰাচুৰতা বা দুৰ্লভতা, হস্তান্তৰযোগ্যতা আৰু বাহ্যিকতা, এই 4টা বৈশিষ্ট্য বা গুণ থাকে। তাৰপিছত 4 নম্বৰটো চাহিদা। এজন ভোক্তাই কোনো এটা বস্তু এটা পাবলৈ হ'লে হাবিয়াস বা আকাংক্ষাক চাহিদা বুলি কোৱা হয়। এই ক্ষেত্ৰত উক্ত বস্তুবোৰ ক্ৰয় কৰাৰ আৰ্থিক ক্ষমতা ভোক্তাজনৰ থাকিব লাগে। চাহিদা নিৰ্ধাৰণ অৰ্থবিজ্ঞানৰ অংগ। গতিকে তাৰে পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা যে অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয়, ব্যাখ্যা কৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন। অৰ্থবিজ্ঞানৰ আটাইতকৈ বেছি গ্ৰহণযোগ্য সংজ্ঞাটো হ'ল লায়নেল ৰবিনছনৰ সংজ্ঞা। মানুহৰ অভাৱ অসীম, অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত। 3 নম্বৰত হৈছে সীমিত সম্পদসমূহ বিকল্প গ্ৰহণযোগ্য। এই 3টা মৌলিক ধাৰণাৰ পৰা অৰ্থনৈতিক সমস্যা বা পচন্দৰ সমস্যা সৃষ্টি হয়। বিকল্পভাৱে ব্যৱহাৰযোগ্য সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পূৰণত অধিক গুৰুত্ব দিব যিয়ে অৰ্থনৈতিক সমস্যা বা পচন্দৰ সমস্যা সৃষ্টি কৰে। ৰবিনছৰ সংজ্ঞাটো নাটনি সংজ্ঞা বুলিও কোৱা হয়। ৰবিনছন সংজ্ঞাটো সমালোচনাৰ ঊৰ্ধ্বত নহয়। সমালোচনাসকলৰ মতে পচন্দৰ সবাতোকৈ বৰ্তমান কালৰ অৰ্থনৈতিক উন্নয়নৰ সমস্যাহে অধিক গুৰুত্বপূৰ্ণ। ৰবিনছৰ সংজ্ঞা এই ক্ষেত্ৰত নিমাত যদিও এই সংজ্ঞাটো অধিক গ্ৰহণযোগ্য কিয়নো পচন্দৰ সমস্যাই বৰ্তমানেও অৰ্থনৈতিক প্ৰধান গুৰুত্ব পাই আছে। এইটো লেচনৰ লং কুৱেশ্যনৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা। বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো মনত ৰাখিবা। চোৱা অৰ্থবিজ্ঞানৰ পৰিসৰে সমাজ বিজ্ঞানৰ আৰ্থিক কাৰ্যকলাপ সামৰি লয়। অৰ্থবিজ্ঞানৰ পৰিসৰে সামৰি লোৱা বিষয়সমূহ হ'ল ভোগ কাৰ্য, উৎপাদন, বিতৰণ, বিনিময়, মুদ্ৰা, আয়, ৰাজহুৱা বিত্ত বিভাগ, কল্যাণকামী অৰ্থনীতি, পৰিৱেশীয় অৰ্থনীতি আৰু দক্ষতা। তাৰে 2টা বিষয় হৈছে ভোগ কাৰ্য। আমাৰ অভাৱ দূৰ কৰাৰ কাৰ্যকলাপেই হৈছে ভোগ কাৰ্যৰ লগত জড়িত বিধিসমূহ ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়নৰ অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্ভুক্ত।
তাৰে পিছৰটো হৈছে উৎপাদৰ উপযোগী সামগ্ৰী অথবা সেৱা সৃষ্টি হৈছে উৎপাদন লিখিব লাগিব উৎপাদনৰ চাৰিটা উপাদান হৈছে ভূমি শ্ৰম মূলধন আৰু সংগঠনৰ উপৰিও উৎপাদনৰ বিধি উৎপাদনৰ আলোচনা কৰা হয় গতিকে চোৱা আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছা কমেন্ট সেকশনত কমেন্ট কৰিবা যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়া থ্যাংক ইউ ফৰ ওয়াচ